নমস্কাৰ পঢ়াশালী ইউটিউব চেনেল সকলকে আদৰিছ। আজি আমি শিকিম পৰিমেয় সংখ্যাৰ বিধিৰ বিষয়ে। এই বিধিকেইটা হৈছে প্ৰথম বিধিটো হৈছে আবদ্ধতা বিধি, দ্বিতীয়টো হৈছে ক্ৰমবিনিময় বিধি, তিন নম্বরটা হচ্ছে কি সহযোগ বিধি। ঠিক আছে, এতিয়া আমি কি কৰিম, এই প্ৰতিটো বিধিৰ বিষয়ে পুংখানুভাৱে আলোচনা কৰিম। ঠিক আছে, তো প্ৰথম বিধিটো লওঁ মই কি আবদ্ধতা বিধি। আবদ্ধতা বিধিটো লওঁ। আবদ্ধতা বিধিটো কি হৈছে, এটা কোনো ধৰণৰ বিধি যে যদি কি কৰা হয়, যে কোনো একটা পৰিমেয় সংখ্যা লোৱা হয়, যেনেকুৱা মই ললো এটা পৰিমেয় সংখ্যা a আৰু এটা পৰিমেয় সংখ্যা ললো মই b। ঠিক আছে, এই দুটাৰ মাজত আমি কি কৰিলো, যোগ বিয়োগ বা পূৰণ বা হৰণ কৰিলো। এইটো মই এনেদৰে বুজালো, এটা ষ্টাৰ চিহ্নৰ দ্বাৰা যোগ বিয়োগ পূৰণ হৰণক। ঠিক আছে, তো যোগ এই পৰিমেয় সংখ্যা দুটাক আমি যোগ বিয়োগ পূৰণ হৰণ যদি কৰোঁ, যদি আৰু এটা যদি কি পাওঁ আমি পৰিমেয় সংখ্যা পাওঁ, তেনেহলে এইটো কোৱা হ'ব কি আবদ্ধ বিধি বুলি কোৱা হ'ব। অৰ্থাৎ পৰিমেয় সংখ্যাক দুটা পৰিমেয় সংখ্যাক যোগ বিয়োগ পূৰণ হৰণ কৰিলে যদি আৰু এটা পৰিমেয় সংখ্যা পাওঁ, তেনেহলে এইটো কোৱা হ'ব কি আবদ্ধতা বিধি। এতিয়া আমি আলোচনা কৰিম যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি। যোগৰ ক্ষেত্ৰত আবদ্ধতা, যোগৰ ক্ষেত্ৰত আবদ্ধতা। এই যোগৰ ক্ষেত্ৰত আবদ্ধতাৰ কাৰণে দুটা মই পৰিমেয় সংখ্যা ল'ম, যেনেকুৱা 1/8 প্লাছ 3/4। ঠিক আছে, তো প্ৰথমে এই অংকটো কৰাৰ কাৰণে আমি কি কৰিম, 8 আৰু 4 লসাগু ল'ম। 8 আৰু 4 লসাগু, যেনেকুৱা 2 যাব এইটো 4 বাৰ, এইটো 2 বাৰ, এইটো 2 যাব আকৌ 2 বাৰ 1 বাৰ, অৰ্থাৎ ইয়াৰ লসাগু হ'ব কি 2 পূৰণ 2 পূৰণ 2, অৰ্থাৎ লসাগু হ'ব কি 8। ঠিক আছে, তেনেহ'লে মই বহাই ললো যে 8, লসাগুটো বহাই ললো 8। ঠিক আছে, এতিয়া কি হ'ব 1 পূৰণ এই 8ৰ লগত কিমান পূৰণ কৰিলে 8 পোৱা যাব 1, তো ইয়াত বহাম 1 যোগ 3 পূৰণ এই 4ৰ লগত কিমান পূৰণ কৰিলে 8 পোৱা যাব 2, গতিকে ইয়াত 2 বহিল। তো ইয়াত এই দুটো পূৰণ কৰিলে তোমাৰ হ'ব 1 যোগ 3 দুগুণ 6, ওপৰত হ'ল 7/8। তো মই কি পালো যে দুটা পৰিমেয় সংখ্যাক মই যোগ কৰিছিলোঁ, যোগ কৰাৰ পিছত মই ইয়াত আৰু এটা কি পাইছোঁ পৰিমেয় সংখ্যা পাইছোঁ। গতিকে দেখা গ'ল যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই কি কৰে, দুটা পৰিমেয় সংখ্যা যোগ কৰাৰ পিছত আৰু এটা পৰিমেয় সংখ্যা পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ যদি কোৱা হয় যে পৰিমেয় সংখ্যাবিলাক কি হয় আবদ্ধ বিধি মানি চলে। ঠিক আছে, এতিয়া আমি কি কৰিম বিয়োগৰ ক্ষেত্ৰত চাম। বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে না নাই। বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি। বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা, এই বিয়োগৰ ক্ষেত্ৰত আবদ্ধতাৰ কাৰণে মই আৰু দুটা কি ল'ম, পৰিমেয় সংখ্যা ল'ম, যেনেকুৱা 3/4 মাইনাছ 5/8। ইয়াৰো লসাগু 4 আৰু 8ৰ লসাগু তোমাৰ 8 হ'ব। ঠিক আছে, তেনেহ'লে 3 তো বহিবই, 3 পূৰণ 4ৰ লগত কিমান পূৰণ কৰিলে 8 হ'ব 2 মাইনাছ তাৰপিছত 5 পূৰণ ইয়াত হ'ব 1, তলত হ'ব 8, ইয়াত হ'ব 6 মাইনাছ 5, তেনেহ'লে ওপৰত থাকিলে 1/8। অৰ্থাৎ কি দেখা গ'ল যে বিয়োগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা যে লৈছিলোঁ, এই পৰিমেয় সংখ্যাত বিয়োগ কৰি মই এটা কি পাইছিলোঁ পৰিমেয় সংখ্যা পাইছিলোঁ। পাইছ, গতিকে কি দেখা গ'ল যে দুটা পৰিমেয় সংখ্যাক বিয়োগ কৰাৰ ফলত যদি আৰু এটা পৰিমেয় সংখ্যা পাইছোঁ, তেনেহ'লে পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে। ঠিক আছে, এতিয়া আমি চাম কি পূৰণৰ ক্ষেত্ৰত। 3 নম্বৰ পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি। পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধিৰ কাৰণে আৰু দুটা মই পৰিমেয় সংখ্যা ল'ম, যেনেকুৱা 3/5 ইনটু 2/7। ইয়াত দেখা গ'ল কি ইয়াততো কটাকটি নাযায়,
গতিকে মই হৰৰ লগত হৰ পূৰণ কৰিম আৰু লবৰ লগত লব পূৰণ কৰিম অৰ্থাৎ 3 দুগুণ 6 আৰু 5 7 গুণ 35 তো ইয়াত দেখিলো কি দুটা পৰিমেয় সংখ্যা লৈছিলো মই দুটা পৰিমেয় সংখ্যা কি পূৰণ কৰিছো পূৰণ কৰাৰ ফলত কি পাইছো এটা আৰু এটা পৰিমেয় সংখ্যা পাইছো অৰ্থাৎ পৰিমেয় সংখ্যায় কি কৰে পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে ঠিক আছে এতিয়া আমি আৰু এটা চাম হৰণৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি এই হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধিৰ কাৰণে দুটা পৰিমেয় সংখ্যা লম যেনেকৈ লম 1/5 ডিভাইডেড বাই 3/7 ঠিক আছে এই ভগ্নাংশ হৰণৰ ক্ষেত্ৰত আমাৰ কি হয় এই ভগ্নাংশ ঠাইত কি হয় পূৰণ হয় আৰু এটো কি যাব উলটে যাব অৰ্থাৎ 1/5 * 7/3 ইয়াত তো কটাকটি না যায় গতিকে 5 ৰ লগত 3 পূৰণ হলে 15 আৰু 1 ৰ লগত 7 পূৰণ হলে 7 তো কি পালো আমি যে দুটা পৰিমেয় সংখ্যাক হৰণ কৰাৰ ফলত কি হৈছে আমি আৰু এটা পৰিমেয় সংখ্যা পাইছো কিন্তু দেখা যায় কি যে কোনো একটা সংখ্যাক ধৰা হল 8 এটা পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যা যদি আমি কি কৰো 0 ৰ হৰণ করো তেনহলে ইয়াৰ উত্তৰ নলায় তো দেখা যায় কি যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত কেতিয়াবা আবদ্ধতা বিধি মানি চলে বা কেতিয়াবা নচলে এতিয়া আমি দ্বিতীয় নম্বৰ যে বিধি আছিল ক্ৰমবিনিময় বিধি ইয়াৰ বিষয়ে আলোচনা কৰিম ক্ৰমবিনিময় বিধি তো ক্ৰমবিনিময় বিধিটো কি যদি ধৰা হল দুটা পৰিমেয় সংখ্যা লল যেনেকুৱা a আৰু b ইয়াৰ মাজত যদি আমি কি কৰো যোগ বিয়োগ পূৰণ হৰণ যিকোনো এটা কৰিলো ঠিক আছে আকৌ কি কৰিম ইয়াত কি কৰিম b ঠাইত a বহাম আৰু a ঠাইত b বহাম অৰ্থাৎ উলটাই দিম b আৰু a আৰু ইয়াৰ মাজত যেটো আগত কৰিছিল যোগ বা বিয়োগ বা পূৰণ বা হৰণ কৰিছিল এটো কৰিম কৰাৰ ফলত যদি কি হয় এই দুটাৰ এনসাৰ যদি কি হয় একে হয় তেনহলে কি কম যে পৰিমেয় সংখ্যায় ক্ৰমবিনিময় বিধিটো মানি চলিছে ঠিক আছে এতিয়া আমি কি কৰিম যোগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধিটো মানি চলে নাই পৰিমেয় সংখ্যায় ইয়াৰ বিষয়ে আলোচনা কৰিম যোগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি যোগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি তাৰ কাৰণে মই দুটা পৰিমেয় সংখ্যা লম যেনেকা 2 + 3/5 ঠিক আছে আৰু এটা উলটাই দেও এইফালে 3/5 + 2 ঠিক আছে এতিয়া আমি অঙ্কটো কৰিম তো ইয়াৰ লসাগু হ'ব 5 আৰু ওপৰত হ'ব 10 + 3 নহলে পরে ওপৰত হ'ব 13/5 আৰু ইয়াত হ'ব লসাগু হ'ব 5 ওপৰত 3 + 10 লব ওপৰত 13/5 ঠিক আছে তো দেখা পালো কি দুটা পৰিমেয় সংখ্যাক যোগ কৰাৰ ফলত যেটো এনসার ওলাইছে আৰু ইয়াৰ উলটা দিয়া ফলত যেটো এনসার ওলাইছে দুটা একে ওলাইছে গতিকে পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি চলে ঠিক আছে এতিয়া আমি আলোচনা কৰিম বিয়োগৰ ক্ষেত্ৰত মানি চলে না নাই বিয়োগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি বিয়োগৰ ক্ষেত্ৰত তাৰ কাৰণে দুটা পৰিমেয় সংখ্যা লম যেনেকুৱা 1/5 - 3/10 আৰু ইয়াৰ উলটাই দিলে কি হ'ব 3/10 - 1/5 ঠিক আছে তেনহলে এই 5 আৰু 10 লসাগু হ'ব 10 আৰু ওপৰত হ'ব তোমাৰ 2 - 3 তেনহলে হ'ব ওপৰত বৰাবৰ -1/10 আৰু ইফালে এই দুটা লসাগু তোমাৰ 10 হ'ব ওপৰত 3 - 2 আমাৰ आंसर লব 1/10 দেখা পালো কি এই দুটা পৰিমেয় সংখ্যাক বিয়োগ কৰাৰ ফলত এই দুটাৰ आंसर কিন্তু আমাৰ মিলা নাই গতিকে আমি দেখা পালো যে পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি নচলে ঠিক আছে এতিয়া আমি কৰিম হৰণৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা ক্ৰমবিনিময় বিধি মানি চলে না নাই এই পূৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি
পূর্ণক্ষেত্ৰত কম বিনিময় বিধি পূর্ণক্ষেত্ৰত কম বিনিময় বিধি কৰাৰ কাৰণে দুটা পৰিমেয় সংখ্যা লম যেনেকুৱা 3 * 7/5 আৰু এটা ওলটাই দিলে কি হ'ব 7/5 * 3 তাহলে ইয়াত পূৰণ কৰিলে হ'ব 3 ৰ তলত 1 আছে গতিকে কি হ'ব 5 ৰ লগত 1 পূৰণ কৰিলে 5 আৰু 7 ৰ লগত 3 পূৰণ কৰিলে 21 আৰু ইফালে তোমাৰ 3 ৰ তলত 1 আছে 5 ৰ লগত 1 পূৰণ কৰিলে 5 আৰু 7 ৰ লগত 3 পূৰণ কৰিলে 21 দেখা পালো কি যে পৰিমেয় সংখ্যাই পূৰণৰ কৰাৰ ফলত একে উত্তৰ ওলাইছে অৰ্থাৎ পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি মানি চলে ঠিক আছে এতিয়া আমি চাম হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই কম বিনিময় বিধি মানি চলে নে নাই হৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি হৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি ইয়াৰ কাৰণে আমি দুটা পৰিমেয় সংখ্যা লম যেনেকুৱা 2 / 9/11 আৰু এটো উলটাই দিলে 9/11 / 2 ঠিক আছে এতিয়া এটা পূৰণ দিয়াৰ পিছত এটো উলটাই যাব 11/9 ইয়াত হ'ব 9 আৰু ওপৰত হ'ব 22 ঠিক আছে ইফালে কি হ'ব 9/11 থাকিব এটো এতিয়া দুটো উলটাই যাব হ'ব 1/2 মানে আনসার হ'ব 22 তলত হ'ব আৰু ওপৰত হ'ব 9 তো দেখা পালো কি যে দুটা পৰিমেয় সংখ্যা হৰণ কৰাৰ ফলত উলটাই দিয়াৰ ফলত হৰণ কৰাৰ ফলত কি আমাৰ আনসার দুটা মিলা নাই গতিকে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত কম বিনিময় বিধি মানি নচলে এতিয়া আমি আলোচনা কৰিম পৰিমেয় সংখ্যা তৃতীয় নম্বৰ বিধিটো যেটা হচ্ছে কি সহযোগ বিধি সহযোগ বিধি পরিমেয় সংখ্যায় সহযোগ বিধি মানে চতুর্থটা হল এই স্টার মার্কটোৱে যোগ বিয়োগ পূরণ হরণ আদি বুঝাইছে ঠিক আছে এতিয়া আমি চাম যে পরিমেয় সংখ্যায় যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নাই প্ৰথমে লও যোগৰ ক্ষেত্ৰত সহযোগ যোগৰ ক্ষেত্ৰত সহযোগ ঠিক আছে এতিয়া ইয়াৰ ক্ষেত্ৰত আমি কি লম তিনিটা পৰিমেয় সংখ্যা লম যেনেকুৱা 3 + 5 + 1/3 ঠিক আছে এতিয়া হ'ব 5 আৰু 1/3 মাজত ই হ'ব ব্ৰেকেট হ'ব আৰু ইফালে 3 + 5 + 1/3 এতিয়া হ'ব 3 আৰু 5 ৰ মাজত ব্ৰেকেট হ'ব তো এতিয়া আমি কৰি চাম 3 প্লাস এটা লসাগু হ'ব 3 বর্ত হ'ব 15 + 1 3 প্লাস বর্ত হ'ব 3 ইয়াত হ'ব 16 এটো এটো লসাগু ললে আমার হবে কি 3 ইয়াত হ'ব 9 + 16 তাহলে ইয়াত হ'ব 25/3 ঠিক আছে ইফালে কৰি চাও ইফালে হ'ব আমাৰ 8 + 1/3 তাহলে ইয়াৰ লসাগু হ'ব 3 আৰু ইয়াৰ ওপৰত হ'ব 24 + 1 আমাৰ ওপৰত হ'ব 25/3 তো দেখা পালো কি যে পরিমেয় সংখ্যাবিলাক এনে ধৰণৰ আমি যদি যোগ করো তাহলে আমাৰ উত্তৰ দুটা কি হৈছে একে ওলাইছে তাহলে আমি ক'ব পাৰো যে পরিমেয় সংখ্যায় যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতিয়া চাম আমি কি বিয়োগৰ ক্ষেত্ৰত মানি চলে না নাই বিয়োগৰ ক্ষেত্ৰত সহযোগ তার কারণে আমি তিনটা পরিমেয় সংখ্যা লম যেনেকা মই ললো 2 - 5 - 1/5 এতিয়া এই দুটাৰ মাজত ব্ৰেকেট হ'ব আৰু ইফালে 2 - 5
এই দুটার মধ্যে ব্র্যাকেট -1/5 এটা আমি অঙ্কটা করে চাম যে বিয়োগের ক্ষেত্ৰত পরিমেয় সংখ্যায় সহযোগ বিধি মানিছিলে না নাই 2 মাইনাস ইয়াত আমাৰ লসাগু হ'ব 5 ওপৰত হ'ব 25 মাইনাস 1 2 মাইনাস ইয়াত হ'ব 24/5 আৰু ইয়াৰ লসাগু হ'ব 5 ওপৰত হ'ব 10 মাইনাস 24 অৰ্থাৎ -14/5 হ'ব ইফালে ইফালে কৰি চালে আমাৰ কিমান হ'ব 2 পৰা 5 মাইনাস কৰিলে -3 মাইনাস 1/5 তো ইয়াত যেটা লসাগু হ'ব আমাৰ 5 ওপৰত হ'ব আমাৰ -15 -1 তাহলে আমাৰ হ'ব তলত তো 5 থাকিব ওপৰত হ'ব -16 তো এনেকুৱা ধৰণে আমি যদি আমি কি কৰোঁ পৰিমেয় সংখ্যাবিলাকক বিয়োগ কৰোঁ দেখা পাও যে কি ইয়াত উত্তৰবিলাক আমাৰ কি নাই মিলা নাই অৰ্থাৎ পৰিমেয় সংখ্যায় বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে ঠিক আছে এতিয়া আমি কি চাম পূৰণৰ ক্ষেত্রে পৰিমেয় সংখ্যায় সহযোগ বিধি মানি চলে নে নাই সি নম্বৰ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিৰ কাৰণে মই তিনিটা পৰিমেয় সংখ্যা লম যেনেকুৱা হলো 1/3 into 2/5 into 7/9 এটা আমি এই দুটাৰ মাজত ব্ৰেকেট দিলো আৰু 1/3 পূৰণ 2/5 পূৰণ 7/9 এটা কি হ'ব 1/3 পূৰণ 2/3 মাজত ব্ৰেকেট 2/5 এর মাজত ব্ৰেকেট হ'ব ঠিক আছে কৰি চাও 1/3 এই দুটাৰ মাজত আমাৰ কাটাকাটি না যায় গতিকে আমাৰ হৰৰ লগত হৰ পূৰণ হ'ব আৰু লবৰ লগত লব পূৰণ হ'ব অৰ্থাৎ 5 পূৰণ 9 কি হ'ব 45 ওপৰত হ'ব 14 আৰু ইয়াতো চাওলো যে কি ইয়াতো আমাৰ কাটাকাটি না যায় গতিকে 25 লগত 3 পূৰণ কৰিলে 45 3 গুণ হ'ব 35 আৰু ওপৰত হ'ব 14 ইয়াত হ'ব তোমাৰ 15 আৰু ওপৰত হ'ব 2 পূৰণ ওপৰত হ'ব 7 তলত হ'ব সমান সমান ইয়াত হ'ব 15 লগত 9 পূৰণ কৰিলে 135 আৰু ওপৰত হ'ব 7 গুণ 14 তো দেখা পালো কি পৰিমেয় সংখ্যাবিলাক পূৰণ কৰিলে এনেধৰণে আমি যদি পূৰণ কৰো তেনেহলে কি হ'ব এটোৰ উত্তৰটো আমাৰ কি হলাই একে হলাই গতিকে পৰিমেয় সংখ্যায় পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতিয়া আমি চাম হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যায় সহযোগ বিধি মানি চলে নে নাই হৰণৰ ক্ষেত্ৰত সহযোগ ঠিক একেদৰে আগত মানে আগত যেনেকৈ তিনিটাকৈ পৰিমেয় সংখ্যা লৈছো ইয়াৰ ক্ষেত্ৰত আমি তিনিটাকৈ পৰিমেয় সংখ্যা লম যেনেকৈ ললো 1/2 divided by 3/5 divided by 1/3 তো প্রথমে 3/5 divided by 1/3 মাজত ব্র্যাকেট হ'ব তাৰ পিছত ইফালে 1/2 divided by 3/5 divided by 1/3 এতিয়া কি হ'ব 1/2 divided by 3/5 এর মাজত ব্র্যাকেট হ'ব এটা আমি অঙ্ক কৰি চাম 1/2 divided by ইয়াত 3/5 into উপর 3 তলত 1 হ'ব হ'ব আমাৰ কি 1/2 divided ইয়াতে হ'ব তোমাৰ 5 আৰু ওপৰত থাকিব 9 এতিয়া 1/2 পূৰণ হ'ব ওপৰত 5 তলত হ'ব 9 এখানে কি হ'ব এজন্য 18 আৰু ওপৰত হ'ব 5 ঠিক আছে এটা কৰিলে কি হ'ব আমাৰ ওপৰত হ'ব 1/2 into ওপৰত হ'ব 5 তলত থাকিব 3 divided by 1/3 তাহলে কি হ'ব 3 দুগুণ 6 আৰু ওপৰত হ'ব 5 divided by 1/3 এতিয়া 5/6 এটা পূৰণ হোৱাৰ পিছত ওপৰত হ'ব 3 যাব তলত 1 আহিব এটা কাটাকাটি যায় দুইবাৰ যাব অৰ্থাৎ 2 গুণ 2 আৰু ওপৰত থাকিব 5 তো দেখা পালো কি পৰিমেয় সংখ্যায় হৰণ
এনেদৰে যদি হৰণ কৰোঁ তেনেহ'লে আমাৰ উত্তৰটো কি হয় নিমিলে গতিকে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে আজিৰ কাৰণে এইখিনিয়ে ইয়াৰ পিছৰ ক্লাছবিলাকত আমি পৰিমেয় সংখ্যাৰ বিষয়ে বেছি ভালকৈ জানিম নমস্কাৰ